ৰিয়ান পৰাগৰ অসম সন্তান ৰিয়ান পৰাগে এবাৰ ৰাজহুৱা কৰিলে বিশ্বকাপত ভাৰতৰ খেল তেওঁ কিয় চোৱা নাই সেয়া তেওঁ ৰাজহুৱা কৰিছে। একে সময়তে কিন্তু এইবাৰ ৰিয়ান পৰাগৰ পচন্দ খং, কাৰ বিৰুদ্ধে খং, এইবাৰ মানুহক তেওঁ উভতি ধৰিছে, তেওঁ কিছু খং প্ৰকাশ কৰিছে, খঙৰ বহিঃপ্ৰকাশ ঘটিছে আৰু ৰিয়ানৰ যি খং সেই খঙে এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। সমান্তৰালকৈ ৰিয়ান পৰাগৰ কি প্লেনিং আছে, ৰিয়ানে কিয় বিশ্বকাপ চোৱা নাই তেওঁ সেয়াও ৰাজহুৱা কৰিছে। লগতে ৰিয়ানে কি ক'লে, ৰিয়ানে কি কথা গম নাপায়, যিটো কথা সকলোৱে গম পায়, এই মুহূৰ্তত ৰিয়ান পৰাগৰ সবিশেষ আগবঢ়াইছোঁ। ৰিয়ান পৰাগ হৈছে অসমৰ এগৰাকী খুব চিনাকি মুখ, ভাৰতবাসীৰ চিনাকি মুখ, কাৰণ ৰিয়ান পৰাগ হৈছে এগৰাকী আগশাৰীৰ খেলুৱৈ। ৰিয়ান পৰাগে এই মুহূৰ্তত এটা বিশেষ বিস্ফোৰণ ঘটাইছে। ৰিয়ান পৰাগে এটা বিশেষ মন্তব্য কৰিছে, ভাৰতৰ খেল তেওঁ বিশ্বকাপত কিয় চোৱা নাই, বিশ্বকাপত ভাৰতৰ খেলুৱৈসকলৰ দুৰ্দান্ত প্ৰদৰ্শন তেওঁ কিয় চোৱা নাই, বলাৰসকলৰ প্ৰদৰ্শন তেওঁ কিয় চোৱা নাই, বুমৰাহৰ বল তেওঁ কিয় চোৱা নাই, এই সকলো কথা ইতিমধ্যেই সদৰি কৰিছে, ৰাজহুৱা কৰিছে ৰিয়ান পৰাগে। ৰিয়ান পৰাগে এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কিছু বিস্ফোৰণ ঘটাইছে, যি বিস্ফোৰণে এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ৰিয়ান পৰাগৰ পচন্দ খং উঠিছে, ৰিয়ান পৰাগৰ পচন্দ খং উঠিছে, ৰিয়ানে খঙত অগ্নিশৰ্মা হৈছে। সমান্তৰালকৈ বিশ্বকাপত ভাৰতৰ খেল কিয় ৰিয়ানে চোৱা নাই সেয়াও ৰিয়ান পৰাগে ইতিমধ্যেই ৰাজহুৱা কৰিছে, সদৰি কৰিছে ৰিয়ান পৰাগে। এটা বিশেষ অনুষ্ঠান, সেই অনুষ্ঠানত উপস্থিত আছিল ৰিয়ান পৰাগ আৰু সেই অনুষ্ঠানত উপস্থিত থাকি ৰিয়ান পৰাগে এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে। ৰিয়ানে সদৰি কৰিছে তেওঁ কিয় চোৱা নাই ইণ্ডিয়াৰ খেল, তেওঁ বিশ্বকাপত টীম ইণ্ডিয়াৰ খেল কিয় চোৱা নাই সেয়াও ইতিমধ্যে ৰিয়ান পৰাগে ৰাজহুৱা কৰিছে। ৰিয়ান পৰাগ গুৱাহাটীলৈ অহাৰ পিছতে বিভিন্নজনে তেওঁক লগ কৰিবলৈ তেওঁক সাক্ষাৎ কৰিবলৈ গৈছিল, তেওঁক সাক্ষাৎ কৰিবলৈ বিভিন্নজন লোক যোৱা পৰিলক্ষিত হৈছিল। ৰিয়ান পৰাগ এটা এই মুহূৰ্তত এটা চিনাকি নাম, চিনাকি মুখ, সমগ্ৰ বিশ্বত চিনাকি মুখ, সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ অসমত তথা গুৱাহাটী মহানগৰীত সকলোৱে ৰিয়ানক ভাল পায়, চিনি পায়। ৰিয়ান হৈছে এগৰাকী আগশাৰী খেলুৱৈ। ৰিয়ানৰ খেলৰ যি শৈলী, খেলৰ শৈলীয়ে বিভিন্ন সময়ত বিভিন্ন লোকক আকৰ্ষণ কৰে, কিন্তু ৰিয়ান পৰাগে এই মুহূৰ্তত খঙত অগ্নিশৰ্মা হৈছে। ৰিয়ানৰ পচন্দ খং উঠিছে। জিম্বাবুৱে টুৰৰ বাবে তেওঁ নিৰ্বাচিত হৈছে নে নাই হোৱা তাক লৈ তেওঁ নিজেই নাজানে বোলে, কিন্তু মেডিয়াই জানে, সেয়াক লৈ ৰিয়ানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মই নাজানো যে জিম্বাবুৱেৰ টুৰলৈ মই নিৰ্বাচিত হৈছোঁ নে মই নাজানো, কিন্তু কিয় কোনে কোনে জানে, কাৰ বিৰুদ্ধে তেওঁ খং উঠিছে তেওঁ সেয়া কৈছে। তেওঁ কৈছে যে মেডিয়াই TRPৰ বাবে আমাক ব্যৱহাৰ কৰিছে বুলি ৰিয়ান পৰাগে মন্তব্য কৰিছে। একেধৰণে কৈছে যে মই বিশ্বকাপ নাচাওঁ, বিশ্বকাপ চলি থকাৰ সময়ত বেলেগ কাম কৰোঁ, বিশ্বকাপ চালে নিজৰ ওপৰত বেয়া লাগে, এই ধৰণে ৰিয়ান পৰাগে মন্তব্য কৰিছে। তেওঁ কৈছে যে বিশ্বকাপ চালে মোৰ মনটো বেয়া লাগে, মোৰ নিজৰ ওপৰত বেয়া লাগে, মোৰ কিবা ভুল হৈছে নেকি তেনেধৰণৰ অনুভৱ হয়। গতিকে ভাৰতীয় হিচাপে মই ইণ্ডিয়া জিকিব বুলি ভবা যায়েই, কিন্তু মই বিশ্বকাপ চোৱা নাই, এই ধৰণে ৰিয়ান পৰাগে মন্তব্য কৰিছে। একেধৰণে ৰিয়ান পৰাগে আন এটা মন্তব্য কৰিছে। তেওঁ কৈছে যে মই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ব্ৰেণ্ড এম্বেচাডৰ হৈ মই সুখী বুলি কৈছে, আনন্দিত বুলি ৰিয়ান পৰাগে মন্তব্য কৰিছে। তেওঁ কৈছে যে পঢ়া শুনাৰ লগতে খেলৰ যিখিনি কাম সেইখিনি মই আগবঢ়াই নিছোঁ। মায়ে মোক ডিগ্ৰী বিচাৰিছিল, মই ডিগ্ৰী মাৰ্ক দি দিলোঁ, অৰ্থাৎ বেচেলৰ ডিগ্ৰী দিয়া বুলি তেওঁ মন্তব্য কৰিছে। কিন্তু তাৰ মাজতে ৰিয়ান পৰাগে আন এটা বিস্ফোৰণ ঘটাইছে। তেওঁ কৈছে যে ৰিয়ান পৰাগে আন এটা বিস্ফোৰণ ঘটাইছে। তেওঁ কৈছে যে মই বিশ্বকাপ নাচাওঁ, বিশ্বকাপ চলি থকাৰ সময়ত বেলেগ কাম কৰোঁ বুলি ৰিয়ান পৰাগে মন্তব্য কৰিছে। ৰিয়ানে সাংবাদিকৰ প্ৰশ্ন নকৰে কৈছে যে মোৰ কিবা ভুল হৈছে নেকি, এনেধৰণৰ মোৰ অনুভৱ হয়, গতিকে মই বিশ্বকাপ চোৱা নাই, বিশ্বকাপ চালে মোৰ নিজৰ ওপৰত বেয়া লাগে, ভাৰতীয় হিচাপে ইণ্ডিয়া জিকিব বুলি ভবা যায়েই, এই ধৰণে ৰিয়ান পৰাগে মন্তব্য কৰিছে। লগতে তেওঁ কৈছে যে মেডিয়াই TRPৰ বাবে মেডিয়াই আমাক ব্যৱহাৰ কৰে, জিম্বাবুৱে নিৰ্বাচন হোৱা বুলি মেডিয়াই উলিয়াইছে, মই নিজেই খবৰ পোৱা নাই, এই ধৰণে মন্তব্য কৰিছে। কিয় দীৰ্ঘদিনৰ পিছত সংবাদ মাধ্যমত মন্তব্য কৰি ৰিয়ানৰ পচন্দ খং উঠিল, কিয় খঙত অগ্নিশৰ্মা হ'ল ৰিয়ান পৰাগ, সেয়া এই মুহূৰ্তত ৰিয়ানৰ যিটো এক্সক্লুচিভ মন্তব্য সেই মন্তব্যটো এই মুহূৰ্তত আগবাঢ়িছোঁ। ৱৰ্ল্ড কাপ চালে কি হয়, ইণ্ডিয়া এতিয়া ময়ো মানে কি হৈছে, এতিয়া সেই ফ্ৰেম অফ সেইখিনি মানে স্কিম অফ থিংছত আহি গৈছোঁ ন। এতিয়া ইণ্ডিয়াৰ খেলা যেতিয়া মই চাওঁ, মোৰ লাগে যে মই কিবা এটা ভুল কৰিছোঁ বা মই কিবাখিনি কৰা নাই, ৰান কৰা নাই হওক, পাৰফৰ্মেঞ্চ কৰা নাই হওক, বা আই এম নট ট্ৰেইনড হাৰ্ড ইনাফ, বা কিবা এটা মই লেক কৰি আছোঁ, সেইকাৰণে মই ইণ্ডিয়া টীমত নাই। সেইটো চাই পেলাই সেই ফিলিংটো মোক নালাগে ন। সেইটো ফিলিং এভইড কৰাতকৈ মই গৈ পেলাই নেটত প্ৰেক্টিছ কৰোঁ। বাট যেতিয়া ইণ্ডিয়াৰ মেটচ চলিছে মই শুই আছোঁ, ইণ্ডিয়া মেটচ শেষ হ'লে শুই উঠি পেলাই ৰাতিপুৱা জিমত গৈ আছোঁ। আই থিংক সেই ফিলিংটো আহে, সেইকাৰণে মই কৰিছোঁ যে নাই খেলাটো চাম কিয়, যেতিয়া খেলিম নিজকে চাই লওঁ। সেনেকুৱা এটা মাইণ্ডছেট লৈ গৈ আছোঁ। বেয়া হওক ভাল হওক এইটো মোৰ বেলেগে কি কয় একদমেই মোৰ মতলব নাই।
মই সেইটো বস্তু সেনেকৈ ভাবি আছোঁ যে যেতিয়া মই সিহঁতৰ খেলা চাওঁ মোৰ লাগে কিবা এটা মই লাইক কৰিছোঁ সেইটো বস্তু মই কৰিব বিচৰা নাই সেইকাৰণে এতিয়া প্ৰেক্টিছ খবৰটো বেলেগে জানে মই নাজানো এতিয়া ভাবক তে খবৰৰ সেই বেছটো কিমান ষ্ট্ৰং এইটো আপোনালোকে ইণ্টেলিজেণ্ট এনাফ যে খবৰটো যদি মই নাজানো আৰু বাকী নিউজে গম পাই আছে তে এইবিলাক চব ৰুমৰ এইবিলাক মছলা অলপ লাগে চবকে অলপ নামটো উঠাব লাগে চব নিজৰ নিজৰ নিউজ চেনেলৰ নামটো উঠাব লাগে সেইকাৰণে আমাৰ নাম লৈ পেলাই যি টি কৈ দিয়ে বিকজ মই একো ক'ব নোৱাৰোঁ কিন্তু নিউজৰ বা এনেকুৱা যোনে এইটো ৰুমৰ দি আছে সিহঁতি চব বস্তু ক'ব পাৰে মই কিবা এটা কৰিলে বস্তুটো ভাইৰেল হৈ যায় আই থিংক সেইটোত মোৰ একো কমেণ্ট নাই মই আশাবাদী অফক'ৰ্ছ হ'মেই আশাবাদী ক্ৰিকেট খেলা আৰম্ভ কৰিছিলোঁ ইণ্ডিয়া খেলিবৰ কাৰণে কিন্তু মই যেনেকৈ এইমাত্ৰ অলপ দেৰি আগতে ক'লোঁ যে কষ্ট কৰা মোৰ কাম বাকী যিখিনি আহিব আহি থাকিব এন চি আই থিংক এতিয়া যদি জিম্বাবুৱে টুৰত নাম আহে তে এন চি এত যোৱা হ'ব তাৰ বাহিৰেতো এন চি এত এনেকুৱা যোৱা একো মানে প্লেন এটা নাই বিকজ টুৰ্ণামেণ্ট যদি আমি ডমেষ্টিক চাব যাওঁতে অলপ ভালেখিনি টাইম আছে ছেপ্টেম্বৰত ডমেষ্টিক আৰম্ভ হ'ব আই থিংক বৰ্তমান প্ৰেক্টিছ কৰি আছোঁ জিমত যিখিনি কাম কৰিব লাগে কৰি আছোঁ ফিট হোৱা যিখিনি বা ইঞ্জুৰি যিখিনি আছিলে আই পি এলৰ সেইখিনি ভাল কৰিব চেষ্টা কৰি আছোঁ আৰু যদি কল আপ আহে তে এন চি এ যোৱা হ'ব নহ'লেতো ইয়াতে প্ৰেক্টিছ কৰিম নাগপুৰত যোৱা কথা আছে নাগপুৰত যোৱা কথা আছে আমাৰ হাই পাৰফৰ্মেঞ্চ যিটো চেণ্টাৰ আছে ৰাজস্থান ৰয়েলছত মই আৰু ধ্ৰুৱ জুৰেল গৈ আছোঁ এতিয়া যে আমি যদি জিম্বাবুৱে টুৰত নামটো আহে তাৰ আগতে আমি ৰেডি হ'ব লাগিব এতিয়া 21 তাৰিখৰ পৰা আমি প্ৰেক্টিছটো আৰম্ভ কৰি দিম জিম্বাবুৱেত কেনেকুৱা কণ্ডিশ্যনছ হ'ব শ্ল' উইকেট বলাৰ্ছ কেনেকুৱা হ'ব বলাৰ্ছ কেনেকুৱা ধৰণৰ বলাৰ্ছ হ'ব আই থিংক সেইটো আমি ৰেডি নিজকে কৰি আছোঁ এতিয়া নাম আহে নাহে এইটো মোৰ ওপৰত নাই কিন্তু ৰেডি হোৱা মোৰ কাম আই থিংক এইবাৰ গৈ পেলাই সেই বস্তুটো ৰেডি কৰিব লাগিব চাওক ইণ্ডিয়া টীমক লৈ অফক'ৰ্ছ বায়েষ্ট আনচাৰ এটা থাকে যে বিচাৰোঁ ইণ্ডিয়ান টীম জিকক কিন্তু মই আগতেও এইটো কৈছোঁ যে মই ৱৰ্ল্ড কাপটো এইবাৰ ইমান চাই থকা নাই কিন্তু মই আশা কৰোঁ যে আমি ভাল ক্ৰিকেট খেলোঁ সকলো ৰাইজে মানে অলপ বেছিখিনি কথা উঠাই দিয়ে যে জিকিব লাগে কিন্তু জিকা ইমান সহজ কথা নহয় মই বুজি পাওঁ যে ইণ্ডিয়া বহুত ভাল টীম এটা কিন্তু মই বিচাৰি আছোঁ যে ইহঁতি ভাল ক্ৰিকেট খেলক ৰিজাল্ট যেনেকুৱাই নহওক কিয় যিটো 50 অভাৰ ৱৰ্ল্ড কাপ হ'ল তাতো বহুত ভাল ক্ৰিকেট খেলিছিলোঁ এখন মেটচ বেয়া হ'ল ইয়াতে আশা কৰিছোঁ যে ইহঁতি গোটেইখন মেচতে ভাল ক্ৰিকেট খেলক আৰু হোপফুলি আমি জিকিব পাৰোঁ ইয়াৰ লগত ব্ৰেণ্ড এম্বেচিডাৰ হৈ কিনে কেনেকুৱা ভাৱ হৈছে আপোনাৰ ৰয়েল বুলৰ খুবেই ভাল লাগিছে আই থিংক মই ক'লোঁ এতিয়া যে বেচেলাৰ্ছৰ ডিগ্ৰীটো মই এইমাত্ৰ চেছ কৰিছোঁ আই থিংক মই ষ্টাডিজৰ ভেল্যুটো বুজি পাইছোঁ বিকজ সৰুৰ পৰা মা দেউতাহঁতে এইটোৱে শিকাইছিলে যে ক্ৰিকেটটো চলি থাকিব কিন্তু পঢ়া শুনাও চাইডে চাইডে চলি থাকিব মাৰ লগত কথা হৈছিলে যে এটা ডিগ্ৰী লাগে এতিয়া এটা ডিগ্ৰী দিলোঁ এতিয়া এইটো পাৰ্টনাৰশ্বিপটো হোৱাৰ লগে লগে আৰু এটা মাষ্টাৰ্ছৰ ডিগ্ৰীৰ কাৰণেও কৈ আছে তে চাওঁ ইয়াতে যেতিয়া মই টাইম পাম আই থিংক সেইটো মাষ্টাৰ্ছৰ ডিগ্ৰী ইয়াতে পাৰ্চু কৰিম কিন্তু খুবেই ভাল লাগিছে আজি যি চাইনিং চেৰিমনি আছিলে ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে এটা নতুন চিনাকি হ'ল হয়। কেনেকুৱা অনুভৱ কি ক'ব খুবেই ভাল লাগিছে আই থিংক এইটোৱে মই ক'ব বিচাৰিছোঁ যে যেনেকৈ মই এতিয়া স্পীচটো কৈছোঁ যে পঢ়া শুনা আৰু খেলা বহুতে কয় যে একেলগে নাযায় আমি ইয়াতে সেইটোৱে চবকে ক'ব চেষ্টা কৰিছোঁ যে সেইটো বস্তু হয় পচিবল হয় আৰু সেনেকুৱা আমি ৱেজ চবক দেখাব খুজিছোঁ বা কেনেকৈ সেইখিনি কৰিব লাগে আমি সেইখিনি হেল্প কৰিব বিচাৰিছোঁ আৰু ইউথক ইনস্পায়াৰ কৰিব বিচাৰিছোঁ যে পঢ়া শুনা আৰু ষ্টাডিজ পঢ়া শুনা আৰু স্পৰ্টছ দুটাই যেন একেলগে চলে